গুড মৰ্ণিং এভৰিৱান। এতিয়া মই গা পা ধুই মেলি আজৰি হ'লোঁ। এটা ধুনীয়াকৈ ধূপ ধূনা জ্বলাই ভাত পানী বনাম আৰু। গাইছ, আপোনালোকক কৈছিলোঁ নহয় পাহাৰীয়া কচুৰ কথা। এয়া দেখিছেনে, ইমান ডাঙৰ, একদম বহুত ডাঙৰ এডাল পালোঁ। এয়া কুমলীয়া হৈ আছে। আৰু এইফালে চাওকচোন, এইফালেও পাহাৰীয়া কচু। আজি ধুনীয়াকৈ এসাঁজমান বনাই খাম। কেনেকৈ বনাম আপোনালোকক সকলোকে এয়া চাওক, মই কেনেকৈ বাচিম আপোনালোকক দেখাম। তো গাইছ, সেয়া পাহাৰীয়া কচু। হাতখন যিহেতু খজুৱাই, ধুনীয়াকৈ মই পলিথিন পিন্ধি লওঁ হাতত নখজুৱাবৰ কাৰণে। সেয়া হৈ গ'ল। কেনেকৈ বাচিম আপোনালোকক দেখাম। ৱাও, ইমান ডাঙৰ। এইটো লহপহকৈ বাঢ়িছে, ইমান ডাঙৰ নহয়তো। ধুনীয়াকৈ চাফা কৰিলোঁ। এতিয়া এয়া আধাটো বঢ়িয়া। তেনেকৈ বাচিব লাগে গাইছ। তো গাইজ, আপোনালোকক মই বনাওঁতে দেখাম। বাই বাই। সেয়া চাওক, ধুনীয়াকৈ মই ধুই আছোঁ। ফাইনেলি হৈ গ'ল। আৰু মই ধুনীয়াকৈ মিহি মিহিকৈ কাটি আপোনালোকক দেখাই আছোঁ। গাইজ, এতিয়া চাই লওকচোন। এতিয়া মই ধুনীয়াকৈ ধুই আছোঁ। কেনেকৈনো পাহাৰীয়া ওল কচু বনাই আপোনালোকক দেখাই আছোঁ। সেয়া চাওক, ফাইনেলি কাটি হৈ গ'ল। আৰু এইফালে জলকীয়া গুটি থৈছোঁ। আৰু এইফালে চাওক, কেৰাহী পাতি দিলোঁ। আৰু এইফালে দেখিছেনে, বিলাহী গুটিবিলাক উলিয়াই থৈছোঁ। আৰু এয়া পিঁয়াজ কাটি থৈছোঁ। এয়া ধুনীয়াকৈ মিক্স কৰিলোঁ। এতিয়া সেই কাপোৰ ধুব আছে, মা ভাগৰ কাপোৰ থৈ লওঁ। এতিয়া চাওক, এতিয়া মই দিছোঁ বিলাহীখিনি। মাৰ কাৰণে ভাত বাঢ়িলোঁ। এয়া দেখিছেনে, মই ঘামি জাবি অৱস্থাই নাই। এয়া মাক দি আহোঁ দেই। তো গাইজ, মানুহজনে গাহৰি মাংস অলপো লৈ আহিলে। এতিয়া মই ধুনীয়াকৈ ফ্ৰাই কৰি আছোঁ। চব্জি বনালোৱে যিহেতু,
সেইটো কাৰণে এতিয়াতো গাহৰি মাংস এনেকৈ আলু বিলাহী এনেকৈ একো দিয়া নাই, অনলি ফ্ৰাই কৰিছোঁ, আপোনালোকক দেখাইছোঁ দেই। দিয়া যাওক গাইছ, ফ্ৰাই কৰি আছোঁ আৰু এইফালে ৰাতিৰ কাৰণে বইল কৰিছোঁ, বইল কৰি আছোঁ এয়া এতিয়া খাবৰ কাৰণে। এয়া চাওক গাইছ, এয়া আমাৰ দুটাৰ খানা। গাইছ, গাহৰি মাংসৰ লগত আজি থকা ওলকচু, পাহাৰীয়া কচুৰ লগত বনাই থৈছোঁ, কিমান মজা লাগিছে নহয়নে দেখাতে, আৰু খায়ো বহুত টেষ্টি লাগিব। মই খাই চাইছিলোঁ, বহুত বেছি টেষ্ট লাগিছে। এতিয়া মাৰ কাৰণে মই বাঢ়োঁ, এয়া মই মাৰ কাৰণে ভাত বাঢ়িলোঁ, এয়া চাওক, এতিয়া লৈ যাওঁ।